জনাইছোঁ আৰু লগতে অভিনন্দন জনাইছোঁ। আপোনাৰ পৰিচয় দিব আৰু কি জনাব? মোৰ নাম অংকুদাস। প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। কালি 2 তাৰিখে মই টেঙাপানী গাঁও পঞ্চায়তৰ পৰা বিপুল ভোটত আজি আমাৰ গাঁৱৰ মানুহৰ কাৰণে কিন্তু মই প্ৰথমতে আপোনালোকক তেনেদৰে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ গাঁৱৰ মানুহখিনি যিমান মোক সহায় কৰিছে মই কেতিয়াও পাহৰিব নোৱাৰোঁ। মই হামেশা আমাৰ গাঁৱৰ মানুহৰ লগত আছোঁ আৰু আমাৰ দাদা ৰাতি দিন মোৰ কাৰণে বহুত কষ্ট কৰিছে। মোৰ ভনী, মোৰ বাইদেউ, ইমান মানুহ আছে বহুত কষ্ট কৰিছে। মই এইবিলাক কৈছোঁ কেতিয়াও পাহৰিব নোৱাৰোঁ। এইটোৱে মোৰ কথা। আপুনি কিমান ভোট লাভ কৰিলে? মই 1900 পঞ্চায়ত হৈছিলে, মই পালোঁ 1200 আৰু মই 700 ভোটত মই জিকিলোঁ। সমস্যা আছে সেই সমস্যাখিনি সমাধান ক্ষেত্ৰত আপোনাৰ মোৰ যাৰ ৰেচন কাৰ্ড আছে সি আপোনাৰ অৰুণোদয় পাবই। যিবিলাক গৰীব মানুহ ৰেচন কাৰ্ড আছে তাতে অৰুণোদয় পাবই। আৰু ইয়াত আমাৰ নালাৰ এণ্ডৰ সমস্যা আছে, সেইটো ঠিক কৰিম। আৰু অলপ শ্মশানত কিছুমান প্ৰব্লেম আছে, সেই বস্তুটো ঠিক কৰিম। আৰু বহুত কিছুমান যেনেকৈ ৰাস্তা 5 বছৰ আগত একোৱেই নাছিলে। আমাৰ কংগ্ৰেছ থাকোঁতে 5 বছৰ আগত একোৱেই নাছিলে। এতিয়া আমাৰ 5 বছৰ আগত ভিডিঅ' চাওক বা 5 বছৰ আগৰ ফটো চাওক, এতিয়া কোনো ৰাস্তা বাকী নাই, চব ৰাস্তাই হ'ল। আৰু এটা দুটা ৰাস্তা আছে, সেইবিলাকো চব আমি কৰিম। আমি আছোঁ, আমি বিজেপিৰ লগত আমি চব মিলি কিনে কাম কৰিম আৰু ৰাস্তাবিলাক চব ঠিক কৰিম। ড্ৰেইনৰ সমস্যা আছে সেইবিলাক ঠিক কৰিম। আৰু যোনবিলাক মানুহ, সেইটোৱে আৰু এবাৰ কৈছোঁ, যোনবিলাক গৰীব মানুহ আছে চবেই অৰুণোদয় পাব। আৰু ঘৰ যাৰ ৰেচন কাৰ্ড আছে, যোন গৰীব মানুহ যাৰ কেঁচা ঘৰ, সেইটো আমি যেনেকৈ হ'লেও আমি আনি কেনে কেঁচা ঘৰ যাৰ আছে সেই মানুহ ঘৰ পাবই, গৰীব মানুহ। এইটোৱে মোৰ কথা আৰু একো নাই। বিজেপি বিজেপি আৰু লগতে আপোনাৰ পচন্দ পাৰ্টি বুলি ক'বলৈ আপোনালোকে কালি বিপুল ভোটত জয় লাভ কৰিলে, কি জনাব? সঁচাকৈ আমি নথৈ আনন্দিত। আমাৰ টিংৰাই বঙালী গাঁৱৰ ৰাইজে মানে অংকুদাসক বিপুল ভোট দি জয়যুক্ত কৰাৰ কাৰণে মই সঁচাকৈ আমাৰ সকলো ৰাইজকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ইয়াতে যিখিনি সমস্যা আছে তেওঁ সঁচাকৈ সেইখিনি সমস্যা আমাৰ পূৰণ কৰিব বুলি আমি আশাবাদী। আগন্তুক দিনত সেই এটা মানে আশা লৈ আমি তেওঁক আমি প্ৰাৰ্থিত্ব দিছিলোঁ। আমাৰ সকলো দলৰ কৰ্মকৰ্তাই তেওঁকে বাছনি কৰিছিলে। হয়, সেই যেনেকৈ বাছনি কৰিছোঁ তেওঁ তেনেকৈ বিপুল ভোটত জয়যুক্ত হৈছে। আৰু মই এইখিনিকে কৈছোঁ, আগন্তুক দিনত আমাৰ টিংৰাই বঙালী গাঁও আদৰ্শ গাঁও হিচাপে যেতিয়া স্বীকৃতি হৈছে, কিন্তু আৰু আমাৰ গাঁওখনৰ আদৰ্শ হিচাপে আমি মানে তিনিচুকীয়া জিলাত আমি এক মানে জিলিকিম বুলি মই আশা কৰিছোঁ। দেখা গৈছে আপোনালোকৰ যি পূৰ্বৰ যি ৱাৰ্ড মেম্বাৰগৰাকী আছিলে, ৱাৰ্ড মেম্বাৰগৰাকী তেখেতে কি কাম কৰিলে, কি কাম নকৰিলে, কি কৰিলে? তেখেতেও কাম কৰিছে যথেষ্ট, নাই কৰা বুলি ক'ব নোৱাৰোঁ আমি। যিহেতু আমাৰ যিখিনি কাম কৰিব লগা হয় আমাৰ কৰিছোঁ। যিহেতু আমাৰ এনেকুৱা নহয় যে আমি ইয়াতে কিবা এটা ধৰি দিলোঁ স্কিম, সেইটোৱে হ'ব। কিন্তু আমাৰ গাঁও সভাত সেইখিনি আমি উত্থাপন কৰিব লাগে। গাঁও সভাত পাছ হোৱাৰ লগে লগেহে তেওঁলোকেহে পায়। এইটো কথা নহয় যে আমি এটা কিবা ডিমাণ্ড এটা দিছোঁ বুলিয়ে যে আমি ইয়াতে হঠাতে কৰি দিব পাৰিম, তেনেকুৱা নহয়। যেনেকৈ পৰ্যায়ক্ৰমে যাব লাগে বা পঞ্চায়ত লেভেললৈ যাব লাগে, গাঁও সভাত পাছ হ'ব লাগে, তেনেধৰণে তেওঁ যথেষ্ট কাম কৰিছে। আগৰ যি আমাৰ প্ৰতিনিধি আছিলে, এতিয়াও আমি যেনেকৈ আমি অংকুদাসক জিকাই জয়যুক্ত কৰিছোঁ, তেনেকৈ ভাবিছোঁ আমি আগন্তুক যিখিনি কাম এৰি থৈ গৈছে আমাৰ অংকুদাসে আমাক সেইখিনি পূৰণ কৰিব বুলি আমি আশাবাদী। ধন্যবাদ। এয়া আছিল টিংৰাই বঙালী গাঁৱৰ যি 10 নম্বৰ ৱাৰ্ডৰ ৰাইজ, 10 নম্বৰ ৰাইজৰ যি মনৰ কথা, তেখেতসকলৰ নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আপোনালোকক কালি অহা 2 তাৰিখে আপোনাৰ 11 পৰা কৈছোঁ। চেনেলক ধন্যবাদ জনাইছোঁ। 11 তাৰিখে আমাৰ নিৰ্বাচনৰ টেঙাপানী মোৰ দাদা, মোৰ ভনী, বাইদেউ চবেই মোক বহুত কষ্ট ৰাতি দিন এক কৰি কিনে মোক জিকাইছে। মই সেই বস্তুটো কেতিয়াও পাহৰি নাযাওঁ, কেতিয়াও পাহৰি নাযাওঁ। আৰু আমাৰ গাঁৱত কিছুমান সমস্যা আছে, যেনেকৈ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ডৰ লগত অৰুণোদয়টো পোৱা নাই। সেই বস্তুটো যাৰ ৰেচন কাৰ্ড আছে সি অৰুণোদয় পাবই। আৰু ৰেচন কাৰ্ড কিছুমান মানুহ হোৱা নাই, আপোনাৰ সেইটো যেতিয়া পঞ্চায়তটো হ'ব, ৰেচন কাৰ্ডটোও হ'ব,
এইটো কাৰণে কোনো চিন্তা কৰিব নালাগে, গৰীব মানুহ ৰেচন কাৰ্ডটো পাবই। আৰু আপোনাৰ কিছুমান কেঁচা ঘৰ আছে, যিবিলাক ঘৰ পোৱা নাই, আমাৰ গাঁৱত কিছুমান ঘৰ পোৱা নাই, বহুত কেঁচা ঘৰ আছে, এইকেইটা ঘৰ আমি আনিম, ঘৰবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আনিম, ঘৰ চবেই পাব, যাৰ ৰেচন কাৰ্ডৰ লগত লিংক কৰি কিনে চবেই পাব। আৰু আমাৰ নালাৰ কিছুমান সমস্যা আছে ইয়াত, যেনেকৈ আমাৰ পানী জমা হয়, সেইবিলাক ড্ৰেইন অনাৰ চেষ্টা কৰিম। শ্মশানত কিছুমান কাম আছে, সেইবিলাক আমাৰ কৰা আছে, সেই শ্মশানৰ ইলেক্ট্ৰিকৰ কামবিলাক কৰিব আমি কৰিম এইবিলাক। আৰু এনেকৈ বহুত সমস্যা আছে যিবিলাক আমাৰ কৰিব আছে। কিছুমান ৰাস্তা থাকি গৈছে, 5 বছৰত বহুত ৰাস্তা হৈছে। কংগ্ৰেছ থাকোঁতে আপোনাৰ অকল 5 বছৰ আগত 100 মিটাৰ এটা ৰাস্তা আছিলে, যেতিয়া আপোনাৰ এইটো আমাৰ 10 নম্বৰ ৱাৰ্ড, ইমান ডাঙৰ ৱাৰ্ডত অকল 100 মিটাৰে পাইছিলোঁ। কিন্তু 5 বছৰত আমাৰ অহা 5 বছৰত বহুত কাম হৈছে। কিছুমান ৰাস্তা এটা দুটা থাকি গৈছে, সেইটো ৰাস্তাও হ'ব। আমি যিমান জল্দি পাৰোঁ ইমান জল্দি আমি ৰাস্তাবিলাক কৰিম। আৰু মোৰ এইটো ক'ব নাই, বাকী কিছুমান কাম থাকিলে আৰু এইবিলাক আপোনালোকে সহ্য কৰিব, ৰাইজে সহ্য কৰিব। মিডিয়া চেনেলক ধন্যবাদ জনাইছোঁ। সেইটোৱে মোৰ থাকিলে।